ঘোষণা মাৰ্চ এপ্ৰিল মে অৰুণোদয় পাব নাপাব মানুহৰ মাজত সংশয়ো হ'ব পাৰে। যদি নিৰ্বাচনী আয়োগে নিৰ্বাচনৰ সময়ত আমাক অৰুণোদয় দিবলৈ অনুমতি নিদিয়ে তেতিয়াহ'লে আমি ফেব্ৰুৱাৰী মাহতে যাতে আগতীয়াকৈ 4 মাহৰ অৰুণোদয় দি দিব পাৰোঁ তাৰো ব্যৱস্থা এই বাজেটত আমি ৰাখিছোঁ। যদি আমাক অনুমতি দিয়ে প্ৰত্যেক মাহত দি যাব, আমি নিৰন্তৰভাৱে দি যাম। আত্মসহায়ক গ্ৰুপৰ সদস্যসকলক প্ৰতিশ্ৰুতি দিছিলোঁ যে আপোনালোকক আমি উদ্যমিতাৰ বাবে নতুন আপোনালোকে যাতে সৰু সৰু ঘৰতে থাকি মৌ পালন, হেণ্ডলুম এই কামবিলাক কৰিব পাৰে। প্ৰথমে 10,000 পিছত আমি 25,000 টকাকৈ আগবঢ়াম। 1 এপ্ৰিলৰ পৰা বিহালীত আমি অসমৰ 30 লাখ মহিলাক 10,000 টকা কৰি দিয়াৰ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ আমি আৰম্ভণি কৰিম। যদি আপুনি অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো যদি আপোনালোকে এপ্লাই কৰিছে তেনেহ'লে আপোনালোকৰ কাৰণে ভাল খবৰ। আপোনালোকে শীঘ্ৰেই কিন্তু অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো আপোনালোকে সকলোৱে লাভ কৰিব। যিসকলে মানে আবেদন কৰিছে, গাঁও সভাত যাই কিনে নাম অন্তৰ্ভুক্ত কৰিছে সেইসকলে কিন্তু নতুন তালিকাখন আপোনালোকে চাব পাৰিব। তো মই অলৰেডি এটা ভিডিঅ' বনাই থৈ দিছোঁ, আপোনালোকে আপলোড কৰা আছে ভিডিঅ'টো। তো মই ডিছক্ৰিপশ্যনত দি ৰাখিম, ভিডিঅ'টো আপোনালোকে চাই লওক কেনেকৈ আপোনালোকে নতুন তালিকাখন আপোনালোকে চাব পাৰিব। তো ভিডিঅ'টো চালে আপোনালোকে সকলো কথা আপোনালোকে জানিব পাৰিব। আৰু দ্বিতীয়তে আপোনালোকে যিসকলে নতুন কৰি আবেদন কৰা নাই সেইসকলে কিন্তু আবেদন প্ৰক্ৰিয়া চলি আছে এতিয়ালৈকেও। তো আপোনালোকে আবেদন কৰক, আবেদন কৰিলেহে আপোনালোকে অৰুণোদয় আঁচনিখন লাভ কৰিব। যিসকলে আবেদন কৰা নাই সেইসকলে কিন্তু এই অৰুণোদয় আঁচনিখন আবেদন কৰিব পাৰিব। তো তৃতীয়তে আপোনালোকে কি কৰিব, তো তৃতীয়তে আপোনালোকৰ যিটো মানে বহুত মানে কিন্তু ভাবি আছে যে অৰুণোদয় যিটো মানে ফৰ্ম আছে সেই ফৰ্মটো আপোনালোকে ডাউনলোড কৰিব পাৰিব নে নাই অনলাইনৰ মাধ্যমত। অৰুণোদয় 3.0 যিটো নতুন ফৰ্ম আছে এই ফৰ্মটো আপোনালোকে ডাউনলোড কৰিব নোৱাৰিব। গ্ৰাম পঞ্চায়তৰ তৰফৰ পৰা আপোনালোকক এই ফৰ্মটো দিয়া হ'ব। তো আপোনালোকে কিন্তু গ্ৰাম পঞ্চায়তৰ পৰাহে আপোনালোকে এই ফৰ্মটো লাভ কৰিব পাৰিব। তো তৃতীয়তে আপোনালোকে মানে অৰুণোদয় 3.0 যিটো অনলাইন এপ্লাই প্ৰক্ৰিয়া, তো সেই অনলাইনৰ মাধ্যমত কিন্তু আপোনালোকে আবেদন কৰিলে কিন্তু আপোনালোকে লাভ নকৰিব অৰুণোদয় 3.0 আঁচনিটো। তো আপোনালোকৰ মাজত ইয়াই আছিল আপোনালোকক ডাঙৰ এটা আপডেট দিবলগীয়া। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ। তো বহুত কিন্তু মানে চাৰ্চ কৰি আছে যে মই দেখুৱাই দি আছোঁ অৰুণোদয় আঁচনিৰ অৰুণোদয় আঁচনিৰ লিষ্ট চেক কেনেকৈ কৰে। তো মই প্ৰথমতে মই কৈ দিছোঁ কেনেকৈ আপুনি চাব পাৰিব। দ্বিতীয়তে আপোনালোকে অৰুণোদয় 3.0 যিটো ফৰ্ম ফিল আপ আছে সেই ফৰ্ম ফিল আপটো কেনেকৈ কৰে সেই ভিডিঅ'টো কিন্তু অলৰেডি বনোৱা আছে। আপোনালোকে মই ডিছক্ৰিপশ্যনত দি ৰাখি আপোনালোকে যাই কিনে চাব। তো আপোনালোকে আৰু বহুত কিন্তু অৰুণোদয় আঁচনি অনলাইন এপ্লাই কেনেকৈ কৰে। তো অনলাইন এপ্লাই আপুনি কৰিব নোৱাৰিব, আপোনালোকে অফলাইনৰ যোগেদি আপোনালোকে এপ্লাই কৰিব লাগিব। তো আপোনালোকে অফলাইনৰ যোগেদি এপ্লাই কৰিলেহে আপোনালোকে অৰুণোদয় আঁচনিখন লাভ কৰিব। তো এইখিনি কথা যদি মন কৰি আপোনালোকে আবেদন কৰক, আবেদন কৰিলে লাভ কৰিব 1250 টকা কৰি প্ৰতি মাহে। আৰু অৰুণোদয় আঁচনিৰ যিসমূহ মানুহে বেনিফিচিয়াৰী আছে সেই বেনিফিচিয়াৰীসকলৰ কিন্তু যি 10 তাৰিখে পইচাটো দিয়া কথা আছিল, তো সেই পইচাটো এতিয়ালৈকে যদি আপোনালোকে লাভ কৰা নাই কমেণ্ট কৰি জনাব। তো যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'ত মই সকলোকে লগ পাম।